Bye bye. শাৰীৰিক নিৰ্দেশক ৰবীন দত্ত ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ। যিহেতু তেখেতৰ অক্লান্ত পৰিশ্ৰমৰ বলত আজি এটা ফুটবল দলে আমাৰ নুমলীগড় অঞ্চলৰ পৰা অসম দলক ৰিপ্ৰেজেণ্ট কৰিব। এইখন এখন সন্মানীয় টুৰ্ণামেণ্ট। ডক্টৰ সুব্ৰত মুখাৰ্জী এজন কেপ্টেইন আছিল আৰু তেখেতৰ কোৱাৰ্ণত এই প্ৰতিযোগিতাখন ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ আৰ্মি তেখেতসকলৰ তত্বাৱধানত এই প্ৰতিযোগিতা নতুন দিল্লীত প্ৰতি বছৰে হৈ আহিছে। এইবাৰ 61তম, এইবাৰ 63 এডিশ্যন নেকি, 61তম হয়। গতিকে এনেকুৱা এখন টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবলৈ পোৱাৰ কাৰণে মই নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ক মই ভাগ্যৱান বুলি ভাবিছোঁ। আৰু লগতে আমি গোলাঘাট জিলাৰ সমূহ 93গৰাকী ব্যক্তি ৰাইজ গৌৰৱান্বিত। সৰ্বভাৰতৰ ভিতৰত শ্ৰেষ্ঠ দল হওক আমি আশা ৰাখিছোঁ। তেখেতসকলে সুন্দৰ খেল অনুষ্ঠিত হৈছিল। ৰাজ্যিক দুহিতে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল চেম্পিয়ন হৈছিল। এই চেম্পিয়ন হোৱাৰ সূত্ৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটোৱে অসমৰ হৈ সুব্ৰত কাপ ফুটবল দিল্লীত খেলিবলৈ সুযোগ লাভ কৰিছে। সেই অনুসৰি আজি আমাৰ বিদ্যালয়ৰ দলটি আজি খন্তেক সময়ৰ আগতে দিল্লীলৈ ৰাওনা হৈছে। তেওঁলোকে 31 আগষ্টত তেওঁলোকৰ বাকী যিখিনি আগতীয়া কাম পঞ্জীয়নৰ পৰা আদি কৰি যিমানখিনি আছে গোটেই কামখিনি 31 আগষ্টত হ'ব। তাৰপৰা 1 অক্টোবৰৰ পৰা 11 অক্টোবৰলৈকে খেল হ'ব। লীগ ভিত্তিত যিখিনি খেল হ'ব, খেল হোৱাৰ পাছত আশা ৰাখিছোঁ আমি যে ফাইনেল খেলত অন্ততঃ জয়লাভ কৰিব বুলি আমি আশা কৰিছোঁ। দলটোও আশা প্ৰকাশ কৰিছে। গতিকে বিদ্যালয়খনৰ লগতে গোলাঘাট জিলাবাসীৰ কাৰণে এক গৌৰৱৰ দিন, কিয়নো গোলাঘাট জিলাৰ সুদীৰ্ঘ 20 বছৰৰ মূৰত এই সুযোগ লাভ কৰিছে। সুদীৰ্ঘ 20 বছৰে গোলাঘাট জিলাৰ পৰা সুব্ৰত কাপ খেলিবলৈ আমাৰ গোলাঘাট জিলাৰ পৰা কোনো দলে এই সুযোগ লাভ কৰা নাছিল। গতিকে 20 বছৰৰ মূৰত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এই খেলাৰ সুযোগ লাভ কৰিছে। গতিকে দলটো তেওঁলোকে সুব্ৰত কাপ খেলাৰ লগে 16জন খেলুৱৈৰ লগতে বিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক ৰবীন দত্ত ছাৰ তেওঁ মেনেজাৰ হিচাপে গৈছে আৰু আদিত্য শৰ্মা ডাঙৰীয়া তেওঁ মুখ্য কোচ হিচাপে গৈছে। তেওঁলোকে দীৰ্ঘদিন ধৰি প্ৰশিক্ষণৰ অন্তত তেওঁলোকে এক কঠোৰ সংগ্ৰামেৰে তেওঁলোকে দিল্লীত ফুটবল খেলিবলৈ ৰাওনা হৈছে। গতিকে আমি আশা কৰিছোঁ যে নুমলীগড়বাসী ৰাইজ, অসমবাসী ৰাইজৰ হৈ তেওঁলোকে আশা পূৰ্ণ কৰিব যে সুব্ৰত কাপ ফুটবল এইবাৰ অসমলৈ তেওঁলোকে আগুৱাই আনিব পাৰিব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।